এক বৃহৎ ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ বুলবুল হুছেইনৰ। এই বৃহৎ ৰেলীত অংশগ্ৰহণ বিধায়িকা শিৱমণি বৰাৰ লগতে জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী নাৰ্গিছ পাৰভিনৰ। প্ৰখৰ ৰ'দকো নেওচি নিৰ্বাচনী প্ৰচাৰত বিধায়িকা শিৱমণি বৰা খোজকাঢ়ি কংগ্ৰেছ প্ৰাৰ্থী কেইগৰাকীক জয়ী কৰোৱাৰ লক্ষ্যৰে এই প্ৰচাৰ অভিযান। যুৱ কংগ্ৰেছৰ যুৱ নেতা বুলবুল হুছেইনৰ সমৰ্থনত আৰু নাৰ্গিছ পাৰভিনৰ সমৰ্থনত এইবাৰ ওলাই আহিল বিলটিয়া গাঁও পঞ্চায়তৰ অগণন ভোটাৰ ৰাইজ। ওলাই আহিল আই মাতৃ সকলেও। উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ। পিছ পৰি থকা নাই বিলটিয়া গাঁও পঞ্চায়তো। আজি বিলটিয়া পঞ্চায়তখনৰ বিভিন্ন ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে নাৰ্গিছ পাৰভিন আৰু বুলবুল হুছেইনে। প্ৰায় ৱাৰ্ডে ৱাৰ্ডে বুলবুল হুছেইনক বিপুল সঁহাৰি জনাই পুষ্পবৃষ্টিৰে সম্বৰ্ধনা জনাইছে। ইফালে ভোটাৰসকলে সদৰি কৰা মতে এইবাৰ বুলবুল হুছেইন আৰু নাৰ্গিছ পাৰভিনক বিপুল ভোটত জিকাই বিলটিয়া পঞ্চায়তৰ ৰেকৰ্ড গঢ়ি তুলিবলৈ সক্ষম হ'ব। মৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। দেখা যায় বিলতীয়া পঞ্চায়তৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ আইৰ পৰা, কি ক'ব আপুনি? হয়, বিলতীয়া পঞ্চায়তৰ পৰা মই 30 নং বিলতীয়া গাঁও পঞ্চায়তৰ পৰা কাউন্সিলাৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছোঁ আৰু কংগ্ৰেছ দলে বহুত ভোটত জয় হ'ব বুলি মই আশাবাদী আৰু সকলো কাম কাজ ভাল কৰিম বুলি মই আশা ৰাখিছোঁ। দেখা যায় আপোনালোকে আজি বুলবুল হুছেইনৰ হৈ ৰাস্তাত ওলাই আহিছে, কি ক'ব? কিয় ওলাই আহিছিলে? বিগত দিনবোৰত বুলবুল হুছেইনে কি কাম কৰিলে? এতিয়া কি ক'ব? বুলবুল হুছেইন জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বুলবুল ভোট দিয়ক, ভোট দিয়ক।